বৰ্তমান সময়ত সকলোৰে এটাই কথা যে PM কিষাণৰ ধন অৰ্থাৎ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা আমি কেতিয়াকৈ পাম, যিটো 20 নম্বৰ কিস্তি। তাক লৈ এতিয়া বহুত ধৰণৰ ভিডিঅ' বনাই আছে, ইউটিউবত ভিউজ লৈ আছে, ভিডিঅ' বনাই আপোনালোকক মূৰ্খ বনাই। এতিয়া PM কিষাণ আঁচনিখনৰ পইচা অমুক তাৰিখে দিব, তমুক তাৰিখে দিব, এইটো কাম কৰক, সেইটো কাম কৰক, তেনেকুৱা ধৰণৰ বহুত ভিডিঅ' আপোনালোকে হয়তো ইউটিউবত পাইছে। কিন্তু আজি মই আপোনালোকক জনাম আপুনি এইবিলাক ভিডিঅ'ৰ পৰা কেনেধৰণে বাচি থাকিব, আপুনি নিজে কেনেকৈ জানিব যে এই তাৰিখে আমাৰ PM কিষাণৰ ধনখিনি দিব আৰু কি নকৰিলে আপোনালোকে নেপায়, সেয়া মই আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। গুগলত ডাইৰেক্টলি চাৰ্চ কৰিব PM কিষাণ বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব PM কিষাণৰ এই যিটো প্ৰথম লিংক, এই লিংকটোত আপোনালোকে ক্লিক কৰিব। এই লিংকটোত এতিয়া মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখলৈ এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহিব বা ৱেবছাইটটো খোল খাই যাব। এইটোৱে হৈছে অফিচিয়েল ৱেবছাইট। আৰু আপুনি যদি PM কিষাণৰ ধনৰ তাৰিখটো চাব বিচাৰে, মানে বহুত তাৰিখ কৈ আছে বৰ্তমান সময়ত, গতিকে আপুনি কেনেকৈ জানিব কোন তাৰিখে আপোনালোকৰ PM কিষাণৰ ধন সোমাব। এতিয়া আপুনি এই ৱেবছাইটটো চেক কৰি থাকিব এনেকৈ। আৰু যদি কোনোবাই নতুনকৈ আবেদন কৰিব বিচাৰে, ইয়াত আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি ধুনীয়াকৈ আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড এইবিলাক দি আপোনালোকে কৰিব পাৰে। আৰু এইখিনিতে মই আপোনালোকক একেবাৰে গুৰুত্বপূৰ্ণ কথাটো জনাওঁ, যদি আপোনালোকে eKYC কৰা নাই, এই eKYC অপশ্যনত ক্লিক কৰিব। eKYC অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আধাৰ নং দি চাৰ্চ কৰিব, আপোনাৰ সকলোখিনি ডিটেইলছ আহিব। অহাৰ পিছত আপোনালোকে eKYCটো নিজৰ মোবাইলতে কৰি ল'ব পাৰিব। তাৰপিছত নো ইউৰ ষ্টেটাছ, আপুনি আপোনাৰ আধাৰ নম্বৰটো বহুৱাই চাৰ্চ কৰি ধুনীয়াকৈ আপোনাৰ PM কিষাণৰ কিমানটা কিস্তি পালে, কিমানটা কিস্তি পাব, কিবা যদি ভুল ত্ৰুটি হৈ আছে আপোনালোকে সকলোবিলাক ঠিক কৰিব পাৰিব বা জানিব পাৰিব। তাৰপিছত ইয়াত আপোনালোকে দেখিছে এই বস্তুখিনি খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে কাৰো ভিডিঅ' চাই সময় অতিবাহিত কৰি থাকিব নালাগে। ইয়াত 19 নম্বৰ ইনষ্টলমেণ্টৰ কথাই লিখা আছে ৱেবছাইটত। এতিয়ালৈকে কোনো ধৰণৰ ডেট দিয়া চৰকাৰৰ তৰফৰ পৰা আপোনালোকক 19 নম্বৰ যিটো আপডেট আছিল, সেই আপডেটটো আপোনালোকক দিয়া হৈছিল। 19 নম্বৰ যিটো আপোনালোকৰ কিস্তি আছিল, সেই কিস্তিটো 24 ফেব্ৰুৱাৰীত দিয়া হৈছিল। এই 24 ফেব্ৰুৱাৰী আপোনালোকে দেখিছে 2025 চনৰ। আৰু আপোনালোকৰ 20 নম্বৰ কিস্তিৰ কথা ইয়াত এতিয়াও উল্লেখ নাই। আপোনালোকে ৱেবছাইট চাই শেষ কৰি দিয়ক, মোৰ ক'ব লগা নাই। মই যিখিনি আপোনালোকক সঁচা হয় সেইখিনিয়ে দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু eKYC ইয়াতো কৰিব পাৰে তলত। তাৰপিছত আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি কোনোবা কৰিব বিচাৰে কৰিব পাৰে। তাৰপিছত ষ্টেটাছ যদি চেক কৰিব পাৰে ইয়াতো পাৰে। আৰু আপোনালোকে মোবাইল নাম্বাৰৰ আপোনালোকে আপডেট যদি দিব বিচাৰে, ধৰক আপোনাৰ মোবাইল নম্বৰটো চেঞ্জ হৈছে, আপুনি যদি মোবাইল নম্বৰটো বেলেগ দিব বিচাৰে তেন্তে দিব পাৰে। তাৰপিছত অনলাইন ৰিফাণ্ড এইবিলাক আপোনালোকে চাই ল'ব পাৰে। আৰু আপোনালোকৰ সকলোবিলাক বস্তুৱেই ইয়াত আছে। আৰু আপোনালোকে মই দেখুৱাই দিয়া ধৰণে যদি আপোনালোকে চাই থাকে এই বস্তুবিলাক সপ্তাহত এবাৰ হ'লেও এই বস্তুখিনিত আপোনালোকে ডেটটো গম পাব। এই ৰঙাখিনিৰ আপোনালোকে ইয়াত বিশেষকৈ এই জেগাটোত আপোনালোকৰ ডেটটো চেঞ্জ কৰি দিব, বেলেগ একো নহয়। সেইখিনিয়ে আপোনালোকে এইটো নিজে চেক কৰিব পাৰিব বুলি মই খুবেই আশাবাদী। আৰু যিসকলে eKYC কৰা নাই কৰি ল'ব। আৰু বেংকৰ যদি আপোনালোকৰ কিবা গণ্ডগোল আছে, ধৰক আপোনাৰ বেংক পাছবুকখন আধাৰৰ লগত আপোনালোকৰ সংলগ্ন নাই, তেতিয়াও আপোনালোকে সংলগ্ন কৰি ল'ব, যাতে কোনো ধৰণৰ অসুবিধা নহয় আগন্তুক সময়ত। গতিকে আপোনালোকে এই মাহতে হয়তো এই পইচাটো পাব পাৰে। মই ডাইৰেক্টলি নকওঁ যে আপোনালোকে অমুক তাৰিখে পাব। গতিকে এই মাহতে মোৰ আন্দাজত আপোনালোকে হয়তো পাব পাৰে শেষৰ পিনে। গতিকে যিসকলে ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কোনো ধৰণৰ মই সময় অপব্যয় কৰা নাই আপোনালোকৰ। গতিকে ডাইৰেক্টলি যিখিনি আপোনালোকক জানিবলগীয়া কথা সেইখিনি জনাব পাৰিলোঁ বুলি মই ভাবোঁ। গতিকে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।